আজি যাবলৈ ওলাইছো আউটডোৰ ব্ৰডকাষ্টৰ বাবে আকাশবাণী নগাঁও ফালৰ পৰা কলিয়াবৰৰ ফালে মিছা পায়ে আমি অংগনবাড়ী কেন্দ্ৰ এটিত সোমাই সাক্ষাৎকাৰ গ্ৰহণ কৰিলো আৰু পুনৰবাৰ আগবাঢ়িলো কলিয়াবৰৰ ফালে বিগত কেইটামান দিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত কলিয়াবৰৰ হাতীমুৰা স্লুইচ গেটৰ সমীপৰ মাথাউৰিৰে পানী নিগৰিছিল আৰু খবৰ পোৱা মতে হাতীমুৰা বান্ধটি ছিঙি গৈছিল যাৰ ফলত কলিয়াবৰবাসী ৰাইজ বৰ্তমান পানীৰ তলত অৰ্থাৎ কলিয়াবৰত এতিয়া বানৰ তাণ্ডৱ চলিছে তেখেত বিগত 5 বছৰ ধৰি অসুস্থ অৱস্থাত আছে আৰু এই হুইলচেয়াৰখনতে তেওঁৰ ল'ৰা-ছোৱালীয়ে তেওঁক ঘৰৰ পৰা বাহিৰলৈ উলিয়াইছে যেতিয়া তেওঁলোকৰ ঘৰত পানী সোমাইছিল মানুহৰ অৱস্থা দেখিলে আপোনাৰ বেয়াই লাগিব লগতে জীৱ-জন্তুৰ অৱস্থা দেখিলেতো আপোনাৰ আৰু বেছি বেয়া লাগিব আমি বান আক্ৰান্তসকলৰ বাইক লৈ থাকোতে হঠাৎ খবৰ পালো যে কলিয়াবৰৰ হাটবৰ চাৰিআলিৰ পৰা কিছু দূৰ আগত ৰাইজে তীব্ৰ প্ৰতিবাদৰ সৃষ্টি কৰিছে এই প্ৰতিবাদ কিহৰ আছিলে আপোনালোকে চাবলৈ পাব মোৰ নেক্সট ভ্লগত আজিৰ ভিডিঅ'ত ইমানেই লগ পাম অন্য এটি ভিডিঅ'ত